ভাষা নাই কাৰণ আজি যি মহৎ অনুষ্ঠান এই অনুষ্ঠানক আপোনালোকক লগতে আমি আমন্ত্ৰণ কৰা তথা এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মীৰ লগতে শিক্ষাগুৰু বিশিষ্ট লিখক তেওঁলোকক পাই নথৈ আনন্দিত হৈছোঁ আৰু এই গছপুলি ৰোপণ আমি মানক কৰিছোঁ 1000 গছপুলি আমি এই অঞ্চলটো হাজো আৰু শুৱালকুছি সমষ্টিৰ অন্তৰ্গত যিবিলাক ৰাজহুৱা স্থান আছে ৰাজহুৱা স্থানত আমি আজিৰ পৰাই আৰম্ভ কৰি আমি 1000 গছপুলি ৰোপণ কৰিম আৰু আমাৰ উদ্দেশ্য হ'ল আমি সমাজত যি বেআইনীমূলক কাম কাজ চলি আছে তাৰ বিৰুদ্ধে আমি ৰক্ষণা দিবৰ কাৰণে আমি এই সংস্থাটোৱে বিভিন্ন কাৰ্যসূচী ল'ম বুলি আশা কৰিছোঁ আজি প্ৰথম কাৰ্যসূচী এই প্ৰথম কাৰ্যসূচীত আমি কামেশ্বৰ দেৱলত আয়োজন কৰিছোঁ এইখিনিয়ে আৰু আপোনালোকৰ সহযোগিতা লাগিব কাৰণ আমি হাজো শুৱালকুছিত যদি কাম কৰিব লাগে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম আৰু আপোনালোকৰ সহযোগিতা আমি বিনম্ৰভাৱে কামনা কৰিছোঁ ধন্যবাদ আপোনালোকে গছপুলি ৰোপণৰ বাবে আগবাঢ়ি আহিছে হয় চৰকাৰেও আমাৰ 1 লাখ গছপুলি ৰোপণ কৰিছে তাৰ লগে লগে আমি আমাৰ এই সংস্থাটো আমি ভাবিছোঁ যিবিলাক পাহাৰ উন্নয়নৰ জৰিয়তে পাহাৰবিলাক ধ্বংস হৈছে তাৰ পৰিৱৰ্তে কিন্তু উন্নয়ন হৈছে উন্নয়নৰ আমি তাৰ পৰিৱেশত আমি গছপুলি ৰোপণ এইকাৰণে কৰিছোঁ যিবিলাকত পাহাৰত তেওঁলোকৰ আজি ফল মূল নাই ফল মূল নোহোৱাৰ কাৰণে বান্দৰবিলাক উৎপাত বহুত হৈ গৈছে সেই লক্ষ্য ৰাখি আমি আজি এই গছপুলি ৰোপণ কৰিছোঁ